নমস্কাৰ, মোৰ নাম দিগন্ত মালাকাৰ। মোৰ ঘৰ গুৱাহাটীত। এতিয়া বৰ্তমান কৰ্মসূত্ৰে আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত আছোঁ। আজি মই এটা প্ৰয়াস কৰিব বিচাৰিছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এই লকডাউনৰ সময়ত আমি ডাবলিনত কেনেকৈ আছোঁ। অকণমান পিছত আমি বজাৰলৈ ওলাই যাম। নৰ্মেলি আমি 10-12 দিনত এবাৰ বজাৰলৈ যোৱা হৈ আছে, যেতিয়া এচেঞ্চিয়েলছ গ্ৰচাৰী, গাখীৰ ধৰক সেই ধৰণৰ বস্তুবোৰ লগা হয়। লকডাউনৰ সময়ত ইয়াতে ডাবলিন চহৰত আপোনাৰ ৰেষ্টুৰেণ্ট, পাব, হোটেল আটাইখিনিয়ে বন্ধ আছে, এক্সেপ্ট গ্ৰচাৰী আইটেমছ, ফাৰ্মাচী, ক্লিনিক্স, সেই ধৰণৰ এচেঞ্চিয়েল ছাৰ্ভিচেছবোৰ বৰ্তমান চলি আছে। আজি বতৰটো খুবেই ধুনীয়া, খুব ধুনীয়া ৰ'দ ওলাইছে। এবাৰ দেখুৱাব বিচাৰিছোঁ যে মানুহসকলে, ইয়াৰ ডাবলিন বাসিন্দাসকলে, বৰ্তমান মই য'ত থাকোঁ, সকলো মানুহ ঘৰৰ ভিতৰতে সোমাই আছে। মই কেমেৰাটো পেন কৰি দিছোঁ, দেখা পাব। আপোনালোকে দেখা পাইছে হয়তো, এজনো মানুহ নাই। মই যিটো ছ'চাইটিত থাকোঁ, কোনো মানুহ বাহিৰলৈ ওলোৱা নাই, সকলো ঘৰৰ ভিতৰতে সোমাই আছে। হাই গাইজ, আমি বজাৰলৈ যাবলৈ ওলাইছোঁ। মোৰ লগত মোৰ ৱাইফ পূৰবী আছে। হাই গাইজ। আমি আপোনালোকক দেখুৱাই গৈ থাকিম কি ধৰণে ইয়াত বজাৰত প্ৰিকশ্যনছবোৰ লোৱা গৈছে। আমি যোৱাৰ আগতে কি ধৰণৰ প্ৰিকশ্যন লওঁ আপোনালোকক দেখুৱাম। থাকক আমাৰ লগত। চ' এয়া মই আমাৰ গ্লাভছ পিন্ধিছোঁ, খুব দৰকাৰ বজাৰত যোৱাৰ আগতে অকণমান প্ৰিকশ্যনছ লোৱা হয়। লগতে ফেচ মাস্কটো পিন্ধিছোঁ। আমি গাড়ীলৈ গৈ আছোঁ। গাড়ীখন তলত বেছমেণ্ট পাৰ্কিঙত থৈ দিয়া থাকে। পূৰবী, তুমি ধৰিবা নেকি? আমাক অকণমান দেখুৱাই থাকিব পাৰিবা? আমি এয়া মললৈকে আহি পালোঁ, শ্বপিং কমপ্লেক্সলৈ আহি পাইছোঁ। আপোনালোকে দেখা পাইছে most of the shops are closed. দূৰলৈ আপুনি এখন ফাৰ্মাচী খোলা দেখা পাব, আৰু লগতে ডান ষ্ট'ৰ, যিখন আমাৰ গ্ৰচাৰী শ্বপিং কমপ্লেক্স ষ্ট'ৰ হয় ইয়াতে, সেইখন খোলা আছে। দেখা পাইছে আপোনালোকে মানুহবোৰে খুব ধুনীয়াকৈ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই লাইনত থিয় হৈ আছে। আৰু আপোনালোকে যদি মন কৰে, ফ্ল'ৰিঙত দেখা পাব
এই ফ্ল'ৰিংটো দেখা পাইছোঁ এইটো তাতে 2 মিটাৰ্ছৰ মাৰ্ক এটা কৰি থোৱা আছে মানুহসকলে মানুহসকলে একৰ্ডিংলি থিয় হ'বলৈ আপোনালোকে মন কৰিছে হয়তো খুব ধুনীয়া য়েল্ল' মাৰ্কিং এটা কৰি থোৱা আছে চ' ডেট সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং 2 মিটাৰৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চিং সেইটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব পাৰে জেগাই জেগাই HSC ফালৰ পৰা গাইডলাইন্সবোৰ দি থোৱা আছে ইয়াতে সকলোৰ চ' ডেট মানুহবোৰ অকল এৱেৰ থাকে আপোনালোকে মন কৰিছে হয়তো সকলোকে এবাৰতে যাবলৈ দিয়া হোৱা নাই শাৰী পাতি কিউটো কণ্ট্ৰল কৰি পিনে যাবলৈ দিয়া হৈছে ছাপ'জ এজন ওলাই আহিলেহে আনজনক যাবলৈ দিয়া গৈছে ট্ৰলি এটা লৈছোঁ ইয়াতে সুবিধা কৰি দিয়া আছে ট্ৰলিটো লোৱাৰ লগে লগে অকণমান আপোনাৰ স্প্ৰে কৰিবলৈ মই অকণমান স্প্ৰে কৰি ল'লোঁ খুবেই ডাঙৰ এই ষ্ট'ৰটো মোৰ ঘৰৰ ওচৰতে আমি ইয়াতে ৰেগুলাৰলি আমাৰ সদায় লাগি থকীয়া বস্তুখিনি ইয়াৰ পৰা কিনা হয় শ্বপিংখিনি কৰা হ'ল আপুনি দেখা পাইছে বিল্ডিঙৰ কাৰণে খুব ধুনীয়াকৈ মাৰ্ক কৰি থোৱা আছে সন্মুখৰ তেখেতৰ হোৱাৰ পিছতহে মই আগুৱাই যাবলৈ পাৰিম আমি বজাৰৰ পৰা আহি পালোঁ বহুখিনি ভিডিঅ' শ্বুট কৰা নহ'ল একচুৱেলি আমি ড্ৰাইভ কৰি থকা সময়ত অফিচৰ পৰা কল আহিছিলে বজাৰ কৰি থকা সময়তো অফিচৰ পৰা বহুতো কল আহি আছিলে সেইবাবে মোবাইল ফোনটো ইউজ কৰি আছিলোঁ যিহেতু বহুখিনি শ্বুট কৰা নহ'ল বহুতখিনি দেখাম বুলি ভাবিছিলোঁ আমি বজাৰৰ পৰা আহি পালোঁ বস্তুখিনি অকণমান ঠিক ঠাক কৰি ফ্ৰেছ হৈ ল'লোঁ আপোনালোকৰ লগত অকণমান কেইটামান ফেক্টছ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আয়াৰলেণ্ডৰ কৰোণা ভাইৰাছৰ কেইটামান ফেক্টছ এণ্ড ফিগাৰ্ছ আজি 23rd of March, 23rd of April আৰু যোৱাকালিৰ ৰিপৰ্ট মতে
অলমষ্ট 16,600 কনফাৰ্ম কেছ ধৰা পৰিছে ইয়াতে আয়াৰলেণ্ডত আৰু 769 ডেথ হৈছে কৰোণা ভাইৰাছৰ পৰা লগতে কেইটামান ডেট এ টাইমলাইন ফ্ৰম আয়াৰলেণ্ড 1st March 29th of Feb যিদিনাখন ফাৰ্ষ্ট ৰিপৰ্ট কৰা হৈছে ফাৰ্ষ্ট কনফাৰ্ম কেছ ৰিপৰ্ট কৰা হৈছিল ইয়ালৈ আয়াৰলেণ্ডত 1st of Marchত স্কুলবোৰ বন্ধ কৰি দিয়া হৈছিলে ফৰ 14 days 14 দিনৰ কাৰণে বন্ধ কৰি দিয়া হৈছিলে 2nd of Marchত গুগল খুব ডাঙৰ কোম্পানী আমি সকলোৱে জানো গুগলত ইয়াতে ডাবলিন অফিচত অলমষ্ট 8,000 মানুহে কাম কৰে গুগলে নটিফিকেশ্যন দিছিলে যে সকলো 8,000+ এমপ্লয়িজ ৱৰ্ক ফ্ৰম হোম কৰক চিমিলাৰলি 13th of Marchত মোৰ কোম্পানীৰ ফালৰ পৰাও জনোৱা হৈছিলে যে উই শ্বুড ষ্টাৰ্ট ৱৰ্কিং ফ্ৰম হোম 28th of March আইৰিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা মেণ্ডেটৰী অৰ্ডাৰ আহি গৈছিলে যে সকলোৱে ঘৰত থাকিব লাগিব টু প্ৰিভেণ্ট দ্য স্প্ৰেড অফ কৰোণা ভাইৰাছ বহুকেইটা ফিনান্সিয়েল ছাপৰ্ট আইৰিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে নম্বৰ 1 আনএমপ্লয়মেণ্ট পে'মেণ্ট আপুনি চেফ এক্সাম্পল কাৰোবাৰ যদি চাকৰি গৈছে বহুতো পাৰ্ট টাইম এমপ্লয়ি থাকে ৰেষ্টুৰেণ্টত কাম কৰে বহুতো চিমিলাৰলি বহুতো পাৰ্ট টাইম এমপ্লয়িজ আছে তেওঁলোকক 350 ইউৰো পাৰ উইককৈ দি থকা হৈছে বৰ্তমান দ্যাট ট্ৰেন্সলেটছ টু অলমষ্ট 28,000 ইণ্ডিয়ান ৰুপিজ চিমিলাৰলি কাৰোবাৰ যদি ৰেণ্টেল ঘৰ ভাড়া দিবলৈ দিগদাৰ হৈছে সেইটো বন্ধ কৰি দিয়া হৈছে চিমিলাৰলি মৰ্টগেজ ঘৰৰ লোন যদি কাৰোবাৰ দিবৰ কাৰণে দিগদাৰ পাইছে অসুবিধা হৈছে মৰ্টগেজো বন্ধ কৰি দিয়া হৈছে ফৰ দ্য টাইম বিং চ' ডিফিকাল্ট টাইমছ নেজানো কেতিয়া কৰোণা ভাইৰাছৰ ট্ৰিটমেণ্ট আহিব বাট অল উই কুড ডু ইজ ষ্টে হোম ষ্টে ছেফ সেয়েহে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে এই সময়খিনিত গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক গাইডলাইনছ দিয়া হৈছে প্লিজ ফ'ল' দ'জ গাইডলাইনছ এণ্ড ষ্টে হোম ষ্টে ছেফ থেংক ইউ